এই মুহূর্তত জানাবলৈ এটা ব্ৰেকিং নিউজ। আজি ৰাতিপুৱাৰে পৰাই গোৱালপাৰা পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত বিদ্যাপাৰা বেতবাৰীত বেদখলকৃত ভূমিত গোৱালপাৰা জিলা বন বিভাগ, জিলা প্ৰশাসন আৰু জিলা আৰক্ষীৰ সহযোগিতাত উচ্ছেদ অভিযান আৰম্ভ হৈছে। প্ৰায় সহস্ৰাধিক পৰিয়ালৰ ঘৰ উচ্ছেদ কৰা হ'ব। তথ্য অনুসৰি 140 হেক্টৰ ভূমি, প্ৰায় 1070 বিঘা ভূমিত এই উচ্ছেদ আৰম্ভ হৈছে। 43খন এক্সিভেটৰেৰে প্ৰশাসনে চলাইছে এই উচ্ছেদ। বন বিভাগৰ পৰা জানিব দিয়া অনুসৰি উচ্ছেদিত ভূমিত হস্তি মানুহৰ সংখ্যাটো ৰোধ কৰাৰ বাবে বাঁহগছ ৰোপণ কৰিব। আমি পুনৰ পৰা জনাব লৈছো এক গুৰুত্বপূৰ্ণ খবৰটি। আজি ৰাতিপুৱাৰ পৰা গোৱালপাৰা পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত বিদ্যাপাৰা বেতবাৰীত বেদখলকৃত ভূমিত গোৱালপাৰা জিলা বন বিভাগ, জিলা প্ৰশাসন আৰু জিলা আৰক্ষীৰ সহযোগিতাত উচ্ছেদ অভিযান আৰম্ভ হৈছে। প্ৰায় সহস্ৰাধিক পৰিয়ালৰ ঘৰ উচ্ছেদ কৰা হ'ব। তথ্য অনুসৰি 140 হেক্টৰ ভূমি, প্ৰায় 1070 বিঘা ভূমিত এই উচ্ছেদ আৰম্ভ হৈছে। 43খন এক্সিভেটৰেৰে প্ৰশাসনে চলাইছে এই উচ্ছেদ। বন বিভাগৰ পৰা জানিব দিয়া অনুসৰি উচ্ছেদিত ভূমিত হস্তি মানুহৰ সংখ্যাত ৰোধ কৰাৰ বাবে বাঁহগছ ৰোপণ কৰিব। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, MT নিউজ। কিন্তু মানুহজনক বৰ্তমান মাটি দিবলৈ ইয়াতে আমাৰ যোনটো কবৰস্থান আছিল ইফালে সেইটো মানা কৰি দিছে যে ইয়াতে তোমালোকৰ কবৰস্থানত মাটি দিয়া নহব বুলি। পিছত কি কৰিম, বেলেগ জাগাত লৈ গল আৰু তাৰপিছত আজি প্ৰায় ভাৰত স্বাধীন হৈছে বহুত দিন হৈ গল। আমি হিটলাৰক তাকে দেখা নাছিলো, আজি মানে আমি হিটলাৰক চাই আছো। মানে হিটলাৰে যেনেকে শাসন কৰিছিল আমাৰ অসমত বা ভাৰতবৰ্ষত, তেনেকে আমাৰ হিমন্ত মামাই শাসন চলাই আছে হিটলাৰৰ নিচিনা, চেম টু চেম হিটলাৰৰ নিচিনা। আমি কাহিনীত বা হয়তো কিতাপত পাইছিলো, এতিয়া আমি বাস্তৱত চাই আছো। হিটলাৰী ৰাজ্য চলাই আছে আমাৰ হিমন্ত মামাই। যে এতিয়া যে উচ্ছেদ কৰি আছে কৰক, আমি সেইটো আপত্তি কৰা নাই। আমি এটা আপত্তি কৰিছো যে ইমান গাঁৱত আমাৰ ইমান মানুহ আছিল, এই মানুহ বিলাক এতিয়া যাব ক'ত? এই মানুহ বিলাক নহলে কিবা এটা ব্যৱস্থা কৰি দিব লাগিছিল। কিন্তু আইনী হিচাপে আমি যিখিনি ব্যৱস্থা পাওঁ বা আমি আইনী হিচাপে যিখিনি পাম সেইখিনি পাব লগা আমি পোৱা নাই। তাৰ কাৰণ এইটো হল আজিও প্ৰায় 10-15 মিনিটৰ আগৰ কথা। আমি ইয়াতে সোমাবলৈ আহিছো, আমাক সোমাবলৈ দিয়া নাই, কয় ডাইৰেক্ট বোলে ইয়াতে বোলে এলাও নাই বোলে। এইটো কেনেধৰণৰ কথা হল? আমাৰ ঘৰ বাৰী ভাঙাই আছে, আমি দেখিম নে কোনে দেখিব? অসাংবিধানিক কাম। ইহঁতে এনেকে কথাও কয়, ইয়াতে মোবাইলত ভিডিঅ' কৰা নহব বা এটাক যে কথা কবা তোমালোকে সেইটোও নহব, নহলে আমি ক'ত যাম? আৰু এইবাৰ ইলেকশ্যনটো সুন্দৰভাৱে চলি আছে। আমি গোৱালপাৰাত মেইনলি ইস্যুটো আছিলে হিউমেন এলিফেণ্ট কনফ্লিক্ট। আমাৰতো ডাইৰেকশ্যনো আছে, আমাৰ হাইকোৰ্টৰ পৰাও এটা নিৰ্দেশো আছে। আমাৰ গোৱালপাৰাত যিমান হিউমেন এলিফেণ্ট কনফ্লিক্ট আছে, এইটো আমাৰ অল অভাৰ ইণ্ডিয়া প্ৰবলি ওৱান অফ দ্য হাইয়েষ্ট ইণ্টেনচিটি অফ হিউমেন এলিফেণ্ট কনফ্লিক্ট। যদি এইটো কমাব লাগিব, যদি লোকেল স্থানীয় মানুহ যদি অলপ মানে যদি ৰাহত পাব লাগিব, তো অনলি সলিউশন যদি যিমান আমাৰ RF এৰিয়া আছে, গোটেই RFৰ মানে এভিকশ্যন যিকোনো আছে এইবিলাক আমি ক্লিয়াৰ কৰিব লাগিব। আমাৰ টাৰ্গেট লাষ্ট 2 ইয়াৰ পৰা এইটো মানে এৰিয়া পইকান এৰিয়াও লৈ মোটামুটি আমাৰ 790 to 800 হেক্টৰ এতিয়ালৈকে ক্লিয়াৰ হৈছে।
তো আৰু আমাৰ মোটামুটি এৰাউণ্ড 2000 হেক্টৰ আৰু এনক্ৰোচমেণ্ট আছে। চ' এইটো আমি মানে লাহে লাহেকে এইটো মানে এটা এটা কৰি এইটো ক্লিয়াৰ হ'ব। আমাৰ অকল ক্লিয়াৰ কৰা নাই, যিকোনো এনক্ৰোচমেণ্ট আমি ক্লিয়াৰ কৰি আছো। এই গোটেই এৰিয়াটো আমি ফৰেষ্ট ৰিভাইভ কৰিব চেষ্টা কৰি আছো। স্পেচিয়েলি দিস এলেকাটো মানে আমাৰ এলিফেণ্ট হেবিটেট, মানে এলিফেণ্ট ল্যান্ডস্কেপ। এলিফেণ্ট ল্যান্ডস্কেপৰ কাৰণে ব্যাম্বো ফৰেষ্ট ইজ ওৱান অফ দ্য ভেৰি গুড ফৰেষ্ট। তো মানে হাতীৰ কাৰণেও খাদ্য পায়, আৰু মানে ইট উইল বি এণ্ড ইটছ এ ভেৰি গুড ফৰেষ্ট ৰিজেনাৰেশ্যন হ'ব। এইটো কাৰণে মানে ইমিডিয়েটলি এইটো মানে ৰিভাইভ কৰিবৰ কাৰণে অলৰেডি প্লেনিং হৈছে। এইটো মানে প্লান্টেশ্যনো টেক আপ কৰা হ'ব। থেংক ইউ। থেংক ইউ। জেচিবি আৰু এই মানে ফৰ্চ বাহিনী দেখা পাল, তেতিয়াতো অলপ বয়স হৈছে মানুহটো, হঠাৎ কৰি মানে হৃদৰোগ আক্ৰান্ত হৈ মাৰা গেলা, আৰু মানে ষ্ট্ৰক হৈ মাৰা গেলা। এইবিলাক তাৰ ইয়াতে সহ্য কৰিব নোৱাৰে, যিহেতু ইয়াতে 70-80 বছৰ ধৰি মানুহে ইয়াতে আছে। এইবিলাক সহ্য কৰা মানুহৰ নাম বা কি আছিল মই নাজানো। উচ্চতে জাননী পাৰ পাছতে মানে মানুহবিলাক বহুত দুৰ্বল হৈ গৈছে। তো যেতিয়া দিনত 2 বাৰ কৰি মাইকিং কৰে, আৰু হাজাৰ হাজাৰ মানে আৰ্মি পঠাইছে, মানে গাঁৱে ভূঞে ঘূৰি ফুৰে। সেইকাৰণে মানুহবিলাক আতংক হৈ মানুহবিলাক ঘৰ বাৰী হাতত বস্তু বাহিনীবিলাক আগতে ছাইড কৰিছে। ছাইড কৰাৰ পাছত ধৰক এতিয়া যদি আমাৰ হেমন্ত মামাই যদি উচ্ছেদ কৰিবই, যিহেতু এইবিলাক কমপ্লিট সম্পূৰ্ণ মানে এইবিলাক বেআইনীভাৱে কৰি আছে। অলপ অলপ কিবা আছে, পাহাৰৰ চাইডত কিবা অলপ ফৰেষ্ট আছে, কিন্তু আমাৰ এই মানে এই আমাৰ যিটো বিজনেছ দিয়া মাটিৰ ভূমি কেনেকৈ সামৰি লৈছে। আচলতে এইবিলাক মাটি আমাৰ RCTB ৰেভিনিউ ভিলেজ, পাইকান ৰিজাৰ্ভ আণ্ডাৰত নাছিল। পাছত যেনিবা ইয়াতে এই 1 বছৰৰ ভিতৰত পাইকান ৰিজাৰ্ভত সোমাই দিছে। যিহেতু ইয়াতে প্লেন আগৰ পৰা প্লেন আছে, যিয়ক আমাক উচ্ছেদ কৰিছে কোনো কথা নাই, কিন্তু আমাৰ মানুহৰ কোনো বেমাৰ নাই, এনেই ষ্টপ হৈ মৰিছে। কথা হ'ল যে আমাক আগতে পুনৰ্সংস্থাপন দিয়াৰ পাছতে আমাৰ মানে উচ্ছেদ কৰিব লাগে। সেইটো আমাৰ মানে এইটো আমাৰ এটা আক্ষেপ আমাৰ ৰাইজৰ। যিহেতু আপোনাৰ ৰাজনৈতিক বলি হ'ল, এইটো আমি কমপ্লিট ৰাজনীতিৰ বলি হৈছো। যিহেতু এটা জাতিক টাৰ্গেট কৰি লৈছে ইয়াতে, মানে সম্পূৰ্ণ অসমৰ ভিতৰত য'তে য'তে ততে এই মানে এটা জনগোষ্ঠীক টাৰ্গেট কৰি আছে। এতিয়া আমাৰ এটাই অনুৰোধ যে আমাৰ যাতে পুনৰ্সংস্থান দিয়ে। আমাৰ যাৰ কোনো ৰাস্তা নাই, আমি নদী ভাঙা মানুহ, সম্পূৰ্ণ নদী ভাঙা এটা নদী ইয়াতে এইটো মাটি আমি পাইছো 1958 চনৰ মাটি। এইটো বিজনেছ দিয়া মাটি, মোটামুটি ধৰক 60-70 বছৰ মানে এনেকুৱা হৈছে যে আমি ইয়াতে বসবাস কৰি আছো। কিমান মান পৰিয়াল উচ্ছেদ হ'ব? পৰিয়াল মোটামুটি ধৰক 2000 পৰিয়াল উচ্ছেদ। 2000 জাননী কিমান দিন আগতে? জাননী পাইছো আমি আজি প্ৰায় 23 দিন আগতে পাইছো। 24 দিন, 22 দিন এনেকুৱা পাইছো। এতিয়াৰ পৰাই মানে প্ৰশাসনে মাইক যোগে আৰু গাঁৱে ভূঞে আৰ্মি পঠাই দি একেবাৰে আমাক ক্ষতিগ্ৰস্ত কৰি পেলাইছে। মানে ভয়ত আপোনাৰ গম পাইছে, মানে ফাঁচিয়ে লৈছে একদম। তাৰে মানে এই 3-4টা সৰু ল'ৰা ছোৱালী তাকো নকৰি তাৰ হঠাৎ সি ফাঁচি লৈছে। কিয় এই উচ্ছেদিত মানুহবিলাক ক'ত গৈছে? এতিয়া আমাৰ ইয়াতে আছে সম্পূৰ্ণ মানুহ। আমাৰ এইফালে ধৰক এটা ঘৰত কমচে কম 4-5 মানুহ সোমাই আছে। হয়তো কিছুমান পাথাৰত আছে, পাথাৰত চাং মাৰি তাতে আছে। এই ৰ'দ বৰষুণ তাতেই তিতি আছে, তিৰফল দি মানে তিতি আছে। কথা হ'ল যে এটাই অনুৰোধ যে আমাক যাতে অতি সোনকালে পুনৰ্সংস্থাপন দিয়ে। প্ৰশাসনৰ ফালৰ পৰা কিবা জনাইছে নেকি আপোনাক সংস্থাপন দিয়া হ'ব? একো জনা নাই। খালি আমাক খালি দাবী ধমকি দি আছে, খালি দাবী ধমকি দি আছে। আপোনালোকে গুচি যাওক। ৰাতি 4-5 কৰি আহে। আমাৰ এইখন পাইকান ৰিজাৰ্ভ ফৰেষ্ট সংৰক্ষিত বনাঞ্চল। আপোনালোকে গম পায় যে 2022 চনত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন 01/2022 মতে এটা নিৰ্দেশ দিছিল জিলা প্ৰশাসন আৰু আমাৰ বন বিভাগক যে গোৱালপাৰা জিলাৰ যিমান সংৰক্ষিত বনাঞ্চল আছে তাত যিবিলাক অবৈধ দখল আছে সেইটো উচ্ছেদ কৰিব লাগে। আৰু সেই নিৰ্দেশ অনুসৰি ইতিমধ্যে আমি আমাৰ জিলাত 5খন আমি সংৰক্ষিত বনাঞ্চল এনেকুৱা ধৰণৰ অবৈধ বেদখলকাৰীৰ পৰা মুক্ত কৰিছিলো। আজি এইখন পাইকান সংৰক্ষিত বনাঞ্চলত এইটো আজি এভিকশ্যন অপাৰেশ্যন আৰম্ভ হৈছে। আৰু আপোনালোকে জানিবলৈ পাই ভাল হ'ব যে ইতিমধ্যে আমাৰ যিবিলাক বনাঞ্চল আমি মুকলি কৰিছো বেদখলৰ পৰা, তাত আমি বেম্বু কাল্টিভেশ্যন আৰম্ভ কৰিছো। জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটিৰ জৰিয়তে তাত বেম্বু কাল্টিভেশ্যন কৰিছো। আৰু যথেষ্ট এতিয়া হাতী আৰু মানুহৰ সংঘাতো লখিমপুৰ ৰেঞ্জত যথেষ্ট কমি গৈছে, কাৰণ ৰিজাৰ্ভ ফৰেষ্টত যিহেতু মানুহৰ তাত কোনো ধৰণৰ বেদখল নাই, সেইকাৰণে হাতী ফ্ৰীলি ঘূৰিব পাৰে। আৰু এইটো অঞ্চলতো হাতীৰ অহা যোৱা আছে।
আৰু এইখন অঞ্চল বেদখলখিনি মুক্ত হোৱাৰ পিছত ইয়াতো আমি হাতীৰ চলাচল আমি দেখা পাম। 53% আচলতে আমাৰ জিলাত যিমানখিনি সংৰক্ষিত বনাঞ্চল আছে আটাইকেইখনকে আমি বেদখল মুক্ত কৰিম। এইটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কৰা হ'ব। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আছে। হয়, মুখ্যমন্ত্ৰী মহোদয়ৰতো নিৰ্দেশ আছে আৰু লগতে আমি যিখন ফৰেষ্ট কনজাৰভেশ্যন ৰুল AFR ৰুল আছাম ফৰেষ্ট ৰেগুলেশ্যনৰ 1891 মতে আমাৰ যিমানখিনি এনেকুৱা ধৰণৰ সংৰক্ষিত বনাঞ্চল আছে আৰু বনাঞ্চলক আমি বেদখল মুক্ত কৰিব লাগে। যিহেতু পাইকান সংৰক্ষিত বনাঞ্চল এটা সময়ত বন্য হস্তীৰ বেদখলকাৰীৰ কবলত এইখনতো আমাৰ লেণ্ড ৰেকৰ্ডছত হালনি বুলি লিখা আছে, হাল গছাৰি ভৰি আছিলে আৰু 1982ত এইখন বনাঞ্চল হিচাপে সংৰক্ষিত বনাঞ্চল হিচাপে নটিফাই কৰা হৈছিলে। পৰৱৰ্তী সময়ত এনেকুৱা বেদখল হৈ পেলাই যথেষ্ট মানে ইয়াত প্ৰায় 1080টা পৰিয়ালে বসবাস কৰি আছিলে, কিন্তু আমি নটিচ দিয়াৰ পিছত প্ৰায় 80-90% মানুহে নিজে নিজে নিজৰ ঘৰ দুৱাৰবোৰ ঘূৰি পেলাই বেদখল হোৱাৰ কাৰণে হস্তী মানুহৰ সংখ্যাত যথেষ্ট বৃদ্ধি পাইছে। সেইটো হয়। হাতী আহি যেতিয়া নিজৰ খোৱা খাদ্য নাপাব বা তেওঁলোকৰ বিচৰণ ভূমি নাপায় তেতিয়া মানুহ দেখা পালে তেওঁলোকে আক্ৰমণ কৰে। আপোনাৰ ইভিকশ্যন প্লেনিং কি আছে? আমাৰ ইয়াতেতো প্ৰথম কথা হ'ল আমি গোটেই অঞ্চলটো আমি ঘেৰাও কৰি ইয়াত সংৰক্ষণ কৰি ফেন্সিং কৰা হ'ব আৰু লগতে জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটিৰ জৰিয়তে ইয়াতে বেম্বু প্লান্টেশ্যন কৰা হ'ব। হাতীৰ খাদ্য হিচাপে। হয়, লোকসকলক চৰকাৰে নিৰ্দেশ অনুসৰি যিটো নিৰ্দেশ আহে সেইমতে কৰা হ'ব। ঠিক আছে।